কামৰূপ জিলাৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ অধিৱেশন অনুষ্ঠিত। আজি শনিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভাগৱতী পাৰাস্থিত মাধৱদেৱ হাইস্কুল প্ৰাংগণত কামৰূপ জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। তাৰমানে কি আমাৰ কামৰূপ জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী পৰিষদ আছে, ২ বছৰৰ মূৰে মূৰে এখন অধিৱেশন পতা যায়, কমিটি সলনি হয়। এই শিক্ষক সন্থাটোৱে আকৌ ৰাজ্যিক যিখন মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী পৰিষদ আছে তাত তাৰমানে সন্নিৱিষ্ট হৈ আছে। প্ৰতি বছৰে হিচাপ নিকাচ হয় আৰু আমাৰ এই সন্থাটোৰ উন্নয়নমূলক কাম, শিক্ষকৰ অভাৱ, ছাত্ৰ ছাত্ৰীৰ উন্নয়ন, তাৰপিছত ৪ৰ্থ শ্ৰেণী কৰ্মচাৰীৰ অভাৱ, এইবিলাকৰ ওপৰত পৰ্যালোচনা কৰা হয় আৰু ইয়াতে বিষয়ববীয়াবিলাক বাছনি কৰাৰ লগতে আমাৰ বিদ্যালয়ৰ বিদ্যাতনিক আৰু যিবিলাক অবিদ্যাতনিক বিষয় আছে এই বিষয়েও পৰ্যালোচনা কৰা হয়। আৰু যোৱা বছৰ এই অধিৱেশনখন হ'ব লাগিছিল, বিশেষ অসুবিধাৰ বাবে দ্বিবাৰ্ষিক অধিৱেশনৰ ৩য় বছৰত এইবাৰ অনুষ্ঠিত কৰা হ'ল এই আমাৰ মাধৱদেৱ হাইস্কুল। ইয়াতে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলন প্ৰথম কাৰ্যসূচী, দ্বিতীয় কাৰ্য বটমূৰ্তি প্ৰজ্বলনৰ পিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ। সম্বৰ্ধনা অনুষ্ঠানটোৰ ওপৰত আমি যিখিনি আমাৰ অতিথি আছিল তেখেতসকলৰ পৰা পৰামৰ্শ অনুসৰি তেখেতসকলৰ যিখিনি আমাক শিক্ষক সমাজক কৰণীয় তেওঁলোকৰ পৰা আভাস লৈছোঁ আৰু আমাৰ বিদ্যালয় পৰিদৰ্শক মহোদয় আমাৰ ইয়াত উপস্থিত হৈছে, বিশিষ্ট সাংবাদিক বিমল শৰ্মাদেও উপস্থিত আছে আৰু সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী পৰিষদৰ সম্পাদক ডাঙৰীয়া আমাৰ ইয়াতে উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিত সাফল্যমণ্ডিতভাৱে আজি অনুষ্ঠানটি চলি আছে। বৰ্তমানো এতিয়া সাধাৰণ সভা চলি আছে। অলপ পিছতে আমাৰ যিখিনি কাৰ্যনিৰ্বাহক সমাপতা কাৰ্যখিনি হৈ যাব। ইয়াতে লগতে আমি এটা প্ৰীতিভোজনৰ আয়োজন কৰিছোঁ, সেইটো দায়িত্বৰ সম্পাদনা ময়ে কৰিছোঁ আৰু আপোনালোকেও যিখিনি পাৰোঁ, যিখিনি সামৰ্থ্য আছে সেইমতে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আটাইৰে আমাৰ শিক্ষক সমাজৰ উন্নতি সাধনাৰ বাবে উন্নতি সাধন হওক, ছাত্ৰ ছাত্ৰীৰ উন্নতি হওক তাৰ কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অধিৱেশনৰ আৰম্ভণিতে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়িত হয়। সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি প্ৰদীপ চন্দ্ৰ ডেকাই, বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন চন্দ্ৰ দাসে, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক নৱ কুমাৰ দেৱে। বৃক্ষৰোপণ কৰে ক্ৰমে হেমচন্দ্ৰ কলিতা, কনক চন্দ্ৰ কুমাৰ, ৰমেন চন্দ্ৰ দাস, কেশৱ বড়ো আৰু নুৰুল ইছলাম দেৱে। ইয়াৰ পিছতে প্ৰতিনিধি আৰু বিষয় বাছনি সভাও অনুষ্ঠিত হয়। ইয়াৰ পিছত মুকলি সভাও অনুষ্ঠিত হয়। মুকলি সভা শুভ উদ্বোধন কৰে প্ৰাক্তন জিলা সভাপতি বৰদা কান্ত শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ জিলা শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শক তপন কুমাৰ কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে সন্থাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা উপস্থিত থাকে। বিশিষ্ট অতিথি হিচাপে নিয়মীয়া বাৰ্তা কাকতৰ সংবাদকৰ্মী বিমল চন্দ্ৰ শৰ্মা উপস্থিত থাকে। উক্ত মুকলি সভাতে কৃতি শিক্ষক বঁটাৰে সন্মানিত শিক্ষকদ্বয় বিচিত্ৰ কুমাৰ আৰু কৃষ্ণকান্ত ডেকা সম্বৰ্ধনা জনোৱা হয়। দক্ষিণ কামৰূপৰ পৰা ধৰ্মেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক।
আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।